বলক আজি লৈ যাওঁ আপোনালোকক বিয়া এখন খাবলৈ বিয়াখন একচুৱেলি নগাঁও টাউনত হৈছে বিয়াখন যেতিয়া গ'লোঁ খাবলৈ তাৰ ডেক'ৰেশ্যনটো চাওকচোন ডেক'ৰেশ্যন স্ক্ৰীন লাইটনিং ফ্লাৱাৰ্ছবিলাক যোনটো ৱেত এখন বিয়া পাৰফেক্ট কৰিবলৈ যিমানখিনি কষ্ট কৰিছে মই তাকেই চালোঁ গোটেই বিয়াখনত মই সেইটোৱে চালোঁ যে কেনেকৈ কিমান কি কৰিব লাগে এজন ইভেণ্ট অৰ্গেনাইজাৰে এখন বিয়া সেই ল'ৰা সেই দৰা সেই কইনাৰ বিয়া যাৰেই নহওক কিয় সেই বিয়াখন পাৰফেক্ট কৰিবলৈ এই বিয়াখন কৰিছে সিদ্ধি বিনায়ক নামৰ ইভেণ্ট অৰ্গেনাইজাৰ এজনে ইয়াতে আছে নগাঁৱত মেইনলি তেওঁলোকৰ অফিচটো নগাঁৱত হয় আৰু তেওঁলোকে বিভিন্ন জেগাত বিয়াৰ ৱেডিং প্লেনছ কৰে নট অনলি ৱেডিং সিহঁতে বেলেগ বেলেগ চব প্লেনেই সিহঁতে কৰে এতিয়া মই বিয়াখনত সেই যোনটো লাইটনিং দ্য ৱে পিপল এনজয় সঁচা ইমান ভাল লাগিলে কিন্তু এতিয়া এখন বিয়া আমি যোনটো এতিয়া ক্লিপ দেখিলোঁ সেই বিয়াখন পাৰফেক্ট কৰিবলৈ ইয়াৰ বেকগ্ৰাউণ্ডত কি আছে চাওক আগদিনাখনৰ কষ্ট ছেটিংছ কালাৰ চুজ কৰা যিমানখিনি কষ্ট চিৰিয়াছলি সঁচাই দেই এটা দিন পাৰফেক্ট কৰিবলৈ সেই গোটেই মানুহখিনিৰ যিমানখিনি কষ্ট হয় সেই অৰ্গেনাইজ এই সিদ্ধি বিনায়কৰ লগত জড়িত হৈ থকা যিমানবোৰ মানুহ আছে তিমানবোৰ মানুহৰে ছেইম সমান কষ্ট ৰাইট ফ্ৰম দ্য অ'নাৰ টু এভৰি মেম্বাৰ এই দুজন দেখিছেনে এজন মোৰ দাদা আৰু ইজন দেৱজিত দা তেওঁলোকে আৰু লগতে ভাইটিও আছে বহুতকেইটা তেওঁলোকে এই অৰ্গেনাইজাৰ এই ইভেণ্টটো চলায় আৰু এই পাইৰটো ঘৰত আগদিনাখন টেষ্ট কৰিছে ক'ৰবাত কিবা হয় নেকি আৰু পাইৰটো টেষ্ট কৰোঁতে চাওক এক্সিডেণ্ট এটা হ'লেই সেই পিছপিনৰ 8 নম্বৰ পাইৰটো জ্বলিও গ'ল বিয়াত যদি হ'লহেঁতেন চ' সেই বিয়াখন পাৰফেক্ট কৰিবলৈ সেই আগদিনাখনৰ টেষ্ট কষ্ট যিমান যি এটা প্লেনিংছ এইবিলাক সৰু এটা ক্লিপ মই আপোনালোকক জাষ্ট দেখাইছোঁ যে এখন বিয়া আমি যেতিয়া খাবলৈ যাওঁ আমি যেতিয়া ডেক'ৰেশ্যনছখিনি চাওঁ তাৰ বেকগ্ৰাউণ্ডত থকা মানুহকেইজন হ'ল এইকেইজন সঁচাই সেই গাড়ী লোড হৈ আছে বস্তু ইয়াৰ পৰা যাব আৰু আল্টিমেটলি ইমানখিনি কষ্ট কৰাৰ পিছত এইটো হ'ল দিন কইনাজনী ইমান মৰম লাগিছে সঁচাই দ্য ৱে শ্বি এণ্টাৰ্ড আৰু সেই পাইৰকেইটা যে টেষ্ট কৰিছিলে সেইকেইটা পাইৰ চাওক চাইডে লাগি গৈছে সঁচাই এটা ইমান ধুনীয়া এটা দিন অ'চাম মানে মোৰ মুখত আৰু ভাষা নাই ইমান ভাল লাগিছে দ্য পিকচাৰ পাৰফেক্ট বুলি ক'লেও ভুল নহ'ব দেই কালাৰ তাই ড্ৰেছযোৰৰ কালাৰ স্ক্ৰীনৰ কালাৰ চিৰিয়াছলি ইমান ভাল লাগিছে যি ৰিকুৱাৰমেণ্ট আছে সিদ্ধি বিনায়কৰ মোৰ এটাই ভাল লাগে যি ৰিকুৱাৰমেণ্ট আছে ৰাইট ফ্ৰম দ্য কলপুলিৰ পৰা পিৰাখনলৈ পৰা গোটেই বেজী গুলিলৈকে চব তেওঁলোকৰ টেনশ্যন তেওঁলোকে বেলেগক টেনশ্যন ল'বলৈ নিদিয়ে আৰু ইমান ধুনীয়া দিন হোৱাৰ পিছত কোনজনী কইনাৰ মনটো বেয়া লাগি থাকিব কোনজনী কইনা নেনাচাকে ৰ'ব সঁচাই সিহঁতৰ বিয়াখন দেখি পেলাই এনেকুৱা লাগিছে যাৰ বিয়া হোৱা নাই সিহঁতৰ বিয়া পাতিবলৈ মন যাব আৰু এই কইনা দেখিছে নাই নিজৰ দিনটো ইমান স্পেচিয়েল কৰাৰ পিছত সদায় লাইফ টাইমৰ কাৰণে সেইটো মেমৰিজ বনোৱাৰ পিছত তাই নাচাৰ মানে ৰখাই নাই নন ষ্টপ ডান্সাৰ ঠিক আছে আৰুনো কি দেখাম আপোনালোকক এনজয় কৰক কইনাৰ নাচ আৰু ডেক'ৰেশ্যনছ এণ্ড প্লিজ ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল সিদ্ধি বিনায়কৰ গোটেই ডিটেইলছখিনি কণ্টেক্ট নম্বৰ ইয়াতে স্ক্ৰীণত আছেই আপোনালোকক কিবা লাগিলে ডেফিনেটলি প্লিজ ডু কণ্টেক্ট নগাঁৱত আছে আৰু বেলেগ জেগাতো তেওঁলোকে ইভেণ্ট কৰে থেংক ইউ বাই টেক কেয়াৰ অফ ইয়ৰ চেল্ফ এণ্ড প্লিজ শ্বেয়াৰ লাইক এণ্ড ছাবস্ক্ৰাইব